নমস্কাৰ ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স টেষ্ট 2026 অনুষ্ঠিত হৈ গ'ল হয়তো অহাকালিলৈ ইয়াৰ ৰিজাল্ট আউট হ'ব আজি মই গোটেইকেইখন গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ যোৱা বৰ্ষৰ মেৰিট লিষ্টসমূহ লৈ আহিছোঁ অৰ্থাৎ আপোনালোকে কিমানমান মাৰ্কছ লাভ কৰিলে আপোনালোকে গোটেইকেইখন গভৰ্ণমেণ্ট ইনষ্টিটিউচনত বা কোনোবা এখন গভৰ্ণমেণ্ট ইনষ্টিটিউচনত আপোনালোকে ছিট পাবলৈ সক্ষম হ'ব সেইটো আপোনালোকে এটা ধাৰণা কৰিব পাৰিব আৰু সেয়েহে মই যোৱা বৰ্ষৰ আটাইকেইখন গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ মেৰিট লিষ্টসমূহ লৈ আহিছোঁ তো প্ৰথমতে যদি আমি চাওঁ বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যনলৈ যিখন লাচিত নগৰত আছে তাত আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকৰ ৰেংক 32লৈকে পাবলৈ সক্ষম হৈছিলে তাৰপাছত আমি যদি OBC MOBCলৈ চাওঁ তেতিয়াহ'লে 243 ৰেংকলৈকে ছিট পাবলৈ সক্ষম হৈছিলে তাৰপাছত আমি যদি SC কেটেগৰীলৈ চাওঁ তেতিয়াহ'লে 88 ৰেংকলৈকে ছিট পাবলৈ সক্ষম হৈছিলে তাৰপাছত যদি আমি ST হিলছলৈ চাওঁ তেতিয়াহ'লে 394লৈকে তেওঁলোকে ছিট পাবলৈ সক্ষম হৈছিলে আৰু ST প্লেইনছে 224 ৰেংকলৈকে ছিট পাবলৈ সক্ষম হৈছিলে আৰু PWD কেটেগৰীত 231 ৰেংকলৈকে পাইছিলে আৰু EWS কেটেগৰীত 67 ৰেংকলৈকে পাবলৈ সক্ষম হৈছিলে আপোনালোকে যদিহে এই ৰেংক পোৱা এই ৰেংকত বা 67 ৰেংকত ষ্টুডেণ্টজনে কিমান মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে সেইটো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ লাষ্ট ইয়েৰৰ যিটো ৰেংক লিষ্ট আছে সেই ৰেংক লিষ্টটো আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব তাৰ পৰা আপোনালোকে জানিব পাৰিব যে 67 ৰেংকৰ জনে কিমান মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিল তাৰপাছত এতিয়া আমি দ্বিতীয়খন কলেজ অফ টিচাৰ এডুকেশ্যন তেজপুৰৰ মেৰিট লিষ্টখন যদি চাওঁ তেতিয়াহ'লে ইয়াত আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকৰ 111 অৰ্থাৎ 111 ৰেংকলৈকে ছিট লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে OBC আপোনাৰ 489 ৰেংকলৈকে পাবলৈ সক্ষম হৈছিলে তাৰপাছত ST প্লেইনছৰ 345 ৰেংকলৈকে গৈছিলে আৰু SC ছিলেক্টেড লিষ্টত 314 ৰেংকলৈকে পাবলৈ সক্ষম হৈছিলে ST হিলছৰ 2991 অৰ্থাৎ 2991 ৰেংক পোৱা জনেও ছিট পাবলৈ সক্ষম হৈছিলে আৰু EWS ছিলেক্টেড লিষ্টত 144 ৰেংকলৈকে ষ্টুডেণ্টে ছিট পাবলৈ সক্ষম হৈছিলে আৰু PWD কেটেগৰীত 1632 অৰ্থাৎ 1632 ৰেংক পোৱা জনেও ছিট পাবলৈ সক্ষম হৈছিলে তাৰপিছত যদি আমি আৰু এখন ইনষ্টিটিউচন ডায়েট শোণিতপুৰলৈ যদি চাওঁ তেতিয়াহ'লে ইয়াত আনৰিজাৰ্ভ কেটেগৰীত 109 ৰেংক যিজনে 231 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ইমানলৈকে গৈছিলে তাৰপাছত EWS কেটেগৰীত ৰেংক 131 পোৱা জনে ছিট পাবলৈ সক্ষম হৈছিলে যিজনে 227 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে OBC মেৰিট লিষ্ট যদি চাওঁ ৰেংক 255লৈকে গৈছিলে আৰু যিজনে 213 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰপাছত যদি আমি চাওঁ SC কেটেগৰীত ৰেংক 311 অৰ্থাৎ 311 ৰেংকলৈকে ষ্টুডেণ্টে ছিট পাবলৈ সক্ষম হৈছিলে আৰু যিগৰাকীয়ে 209 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে ST প্লেইনছলৈ যদি চাওঁ 317 অৰ্থাৎ 317 ৰেংক পোৱা জনেও ছিট পাবলৈ সক্ষম হৈছিলে যিজনে 209 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে মেৰিট লিষ্ট যদি আমি ST হিলছৰ চাওঁ তেতিয়াহ'লে ৰেংক 828 পোৱা জনেও ছিট পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 187 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে মেৰিট লিষ্ট যদি PWDৰ চাওঁ তেতিয়াহ'লে ৰেংক 231লৈকে গৈছিলে যিগৰাকীয়ে 215 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে যদি আমি ডায়েট কামৰূপ মিৰ্জালৈ চাওঁ তেতিয়াহ'লে ইয়াত আনৰিজাৰ্ভ কেটেগৰীত 16 ৰেংক পোৱা জনলৈকে ছিট পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 257 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে OBC MOBCৰ ৰেংক 52লৈকে গৈছিলে যিগৰাকীয়ে 240 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে ST প্লেইনছৰ যদি চাওঁ ৰেংক 42লৈকে পাইছিলে আৰু তেওঁ মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে 243 তাৰপাছত ST হিলছৰলৈ যদি চাওঁ তেতিয়াহ'লে ৰেংক 381লৈকে পাইছিলে যিগৰাকীয়ে মাৰ্কছ 205 লাভ কৰিবলৈ সক্ষম হৈছিল তাৰপাছত EWSৰ মেৰিট লিষ্ট যদি চাওঁ আমি 61 ৰেংকলৈকে পাইছিলে যিগৰাকীয়ে 238 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিল
এতিয়া আহিছোঁ আন এখন ইনষ্টিটিউশ্যন কলেজ অফ টিচাৰ এডুকেশ্যন চিটি মঙলদৈ যিখন দৰং ডিষ্ট্ৰিক্টত আছে সেইখনত যদি আমি চাওঁ ৰেংক 37লৈকে পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 244 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে এইটো জেনেৰেল কেটেগৰীত তাৰ পাছত OBC কেটেগৰীত ৰেংক 143লৈকে লাভ কৰিছিলে চিট যিগৰাকীয়ে 224 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে SC কেটেগৰীত ৰেংক 53লৈকে লাভ কৰিছিলে আৰু যিগৰাকীয়ে 240 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে ST প্লেইনছৰ ৰেংক 224লৈকে গৈছিলে যিগৰাকীয়ে 216 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে ST হিলছৰ ৰেংক 548লৈকে পাইছিলে আৰু মাৰ্কছ 197 লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে PWD কেটেগৰীত ৰেংক 2237লৈকে পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 161 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেইদৰে EWS কেটেগৰীত ৰেংক 61লৈকে পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 238 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে এতিয়া আন এখন ইনষ্টিটিউশ্যন শিক্ষণ মহাবিদ্যালয় চিটি নগাঁৱৰ যিখন মেৰিট লিষ্ট তালৈ যদি আমি লক্ষ্য কৰোঁ তেন্তে দেখিম যে ইয়াত আনৰিজাৰ্ভ কেটেগৰীত 249 মাৰ্কছ লাভ কৰা জনলৈকে চিট পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 26 ৰেংকত আছিলে ঠিক সেইদৰে OBC NCL 124 ৰেংকলৈকে পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 228 মাৰ্কছ লাভ কৰিছিলে ঠিক সেইদৰে ST প্লেইনছৰ যিটো মেৰিট লিষ্ট সেইটোৰ 850 ৰেংক পোৱা জনেও চিট পাবলৈ সক্ষম হৈছিলে যিগৰাকীয়ে 186 মাৰ্কছ লাভ কৰিছিলে ঠিক সেইদৰে ইয়াত মই ৱেইটিংখিনি কৈ দিয়া নাই ৱেইটিঙৰখিনিও চিট পাবলৈ সক্ষম হ'ব কিয়নো একোজনে যিহেতু গোটেইকেইখন ইনষ্টিটিউশ্যনতে এপ্লাই কৰে যিহেতু এখনতহে এডমিশ্যন লয় গতিকে চিট খালী হৈ থাকে গতিকে ৱেইটিঙত থকাসকলেও চিট পাবলৈ সক্ষম হয় গতিকে যিসকলে ৱেইটিঙত থাকে সেইসকলেও এডমিশ্যনৰ দিনা আপোনালোকে উপস্থিত থাকিব তাৰপাছত যদি আমি আন এখন ইনষ্টিটিউশ্যন ডাইট গোৱালপাৰালৈ যদি চাওঁ তেন্তে দেখিম যে ইয়াত যিটো মেৰিট লিষ্ট সেইটো আনৰিজাৰ্ভ কেটেগৰী 196 ৰেংক পোৱা জনলৈকে পাইছে ঠিক সেইদৰে OBC 685লৈকে পাইছে SCৰ 415 ৰেংকলৈকে পাইছে ST প্লেইনছৰ 574লৈকে পাইছে ST হিলছৰ 12,191 ৰেংকলৈকে পাইছে যিগৰাকীয়ে মাত্ৰ 78 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে PWD 231 কেটেগৰীলৈকে লাভ কৰিবলৈ ৰেংকলৈকে লাভ কৰিবলৈ সক্ষম হৈছিলে EWSৰ 583লৈকে পাবলৈ সক্ষম হৈছিলে ইয়াৰ পাছত আন এখন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন গভৰ্ণমেণ্ট BT কলেজৰ মেৰিট লিষ্টখন যদি আমি চাওঁ যিখন গোৱালপাৰাত আছে সেইখনত অপেন কেটেগৰীত ৰেংক 300লৈকে পাবলৈ সক্ষম হৈছে 300 ৰেংক পোৱা জনেও চিট পাবলৈ ইয়াত সক্ষম হৈছে ঠিক সেইদৰে আমি যদি চাওঁ OBC NCL যিসকলৰ NCL আছে সেইসকলৰ আপোনাৰ ৰেংক 1658লৈকে গৈছে অৰ্থাৎ 1658 পোৱা জনেও ইয়াত চিট পাবলৈ সক্ষম হৈছে ঠিক সেইদৰে SC কেটেগৰীত যদি আমি চাওঁ ইয়াৰ 839 ৰেংকলৈকে ষ্টুডেণ্টে চিট পাবলৈ সক্ষম হৈছে ঠিক সেইদৰে ST প্লেইনছৰ আপোনাৰ 892 ৰেংকলৈকে চিট পাবলৈ সক্ষম হৈছে ঠিক সেইদৰে ST হিলছৰ 12,191 ৰেংকলৈকে ষ্টুডেণ্টে কি কৰিছে চিট পাবলৈ সক্ষম হৈছে ইয়াৰ পাছত আমি PWD কেটেগৰীত যদি চাওঁ PWD কেটেগৰী 3,307 ৰেংকলৈকে ষ্টুডেণ্টে চিট লাভ কৰিবলৈ সক্ষম হৈছে তাৰপাছত আমি EWS কেটেগৰীত যদি চাওঁ EWS কেটেগৰীত 920 ৰেংকলৈকে ষ্টুডেণ্টে চিট পাবলৈ সক্ষম হৈছে গতিকে এইকেইখনেই আছিলে গোটেইকেইখন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন যিকেইখন ইনষ্টিটিউশ্যনত এনেকুৱা ধৰণৰ ৰেংক আৰু মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে যোৱা বৰ্ষৰ এই মাৰ্কছ বা ৰেংকখিনি চাই আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত কিমানমান মাৰ্কছ লাভ কৰিলে চিট পাবলৈ সক্ষম হ'ব তাৰ আপোনালোকে এটা ধাৰণা কৰিব পাৰিব বুলি মই এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ গতিকে মই আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ৰিজাল্ট ভাল হ'ব সকলোৱে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত চিট লাভ কৰিব বুলি মই ভাবিছোঁ আৰু আজিলৈ ইমানেই যদিহে আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাব গতিকে আজিলৈ ইমানেই থেংক ইউ